কস্তুৰীক স্কুল অনানিয়া কৰিবলৈ স্কুটি এখনৰ বহুতেই প্ৰয়োজন হৈ আছিলে সেইবাবে আজি চাবলৈ আহিলোঁ পছন্দ কৰিবলৈ আহিলোঁ আজি বাৰু নলওঁ কিন্তু কোনখন ল'ম আজি পছন্দ কৰিবলৈ আহিলোঁ আৰু বুকিং কৰিবলৈ আহিলোঁ তাৰ পাছত এইফালে চাওক কস্তুৰীয়ে বাবুল গ্ৰাম লগাই কি কৰি ল'লে দাড়ি বনাইছে হেনো তাই ঐ ইস 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 কি হৈ গ'ল সকলোকে নমস্কাৰ জনাইছো মোৰ এটা নতুন ভিডিঅ' লৈ এইমাত্ৰ হৈ উঠিছোঁ মাত খাৰ দেখিছেনে মোৰ কেনেকুৱা ভেবেলা চাকলিৰ নিচিনা হৈ আছে ডিঙিটো মানে একেবাৰে কি ক'ম আৰু বাকী যিয়ে নহওক বাৰু কস্তুৰীক এতিয়া মাকে ৰেডি কৰি আছে স্কুললৈ লৈ যাবলৈ কাৰণে ময়ো যাওঁ গাড়ীখন ওলাওঁ আৰু স্কুলত থৈ আহোঁগৈ বেবী ৰেডি নে তুমি বেলেগ লগাই লোৱা পাৰিবা নাই আৰু তাই যিখিনি খাইছিলে গোটেই বমিয়ে কৰি দিলে মানে চেৰেলেক খুৱাই দিছিলে নেকি ন যোৱাকালি ভাত খাইছিলো ভাতটো বমি কৰি দিছে দুদিন হৈছে যোৱাকালি আৰু আজি বমি কৰি দিছে বাহিৰত চাম মানে যিখিনি খুৱাই সেইখিনি বমিয়ে কৰি দিয়ে আৰু বমি নকৰিলেহেঁতেন চাগে কিন্তু কান্দে স্কুল নাযাওঁ বুলি তাৰপিছত কাহে আৰু যিখিনি খায় সেইখিনি উলিয়াই দিয়ে যোৱাকালি ভাত উলিয়াই দিলে আৰু আজি সেয়া কিবা চেৰেলেক খুৱাই দিছিলে সেইটো বমি কৰি দিলে কস্তুৰীক থৈ আমি এতিয়া ডাইৰেক্ট ঘৰলৈ যোৱা নাই অকণমান শাক চব্জি লৈ ললো এইফালে দেখা পাইছে আপোনালোকে তাৰপাছতে আহিলো এইয়া হিৰো উৰিষ্যা মটৰছত মানে স্কুটি এখনৰ কথা ভাবি আছো ল'ম বুলি তাকে কি স্কুটি ল'ম কি কথা অলপ চাবলৈ আহিলো জন্মনি ক'লে বলা চাই আহো বুলি মই ভাবিলো সময় পাইছো যেতিয়া চাই আহো চাই আছো ইয়াত মানে এতিয়া কালাৰ এইটো কালাৰে আছে এইখন হৈছে টপ মডেল আৰু এইখন হৈছে ল মডেল আৰু সেইখন হৈছে মিডিয়াম এতিয়া ঐ এটা মডেল কোনটো মডেল ল'ম বাৰু ল'লে টপটো ন ইয়াত মানে কিছুমান ফেচিলিটি আছে মোবাইল চাৰ্জ দিয়া ফেচিলিটি LED লাইট আৰু বাকী ব্লুটুথ কানেক্টিভিটি আছে এইবোৰ কিছুমান সুবিধা আছে আৰু বাকী এইকেইটাও ঠিকে আছে ইঞ্জিন চব একেটাই হয় কিন্তু ফেচিলিটি কিছুমান আছে আৰু টপ মডেলত আজিকালি প্লেজাৰখন চাওকচোন কিমান ধুনীয়া কৰি দিছে চাবলৈ ভাল লাগি গৈছে কিন্তু ডেষ্টিনিখনে ল'ম আমি ডেষ্টিনিখন আগতে ডুৱেট আছিলে আজিকালি অকণমান মডিফাই কৰি ডেষ্টিনি কৰি দিলে দেখাত খুবেই ভাল লাগিছে এইফালৰ এই বস্তুটোৰ কাৰণে বেছি ভাল লাগিছে স্কুটি চাবলৈ আহিছিলোঁহে এয়া চাহ দিলে ধুনীয়াকৈ লগতে মিঠাই দিছে চাহ নে কফি জানো যিয়ে নহওক বাৰু থেংক ইউ গাড়ী লোৱাই নাই চাবহে আহিছোঁ ল'ম বাৰু লোৱাটো ডেষ্টিনি বগাখনে ল'ম বুলি মানে ফাইনেল কৰিলোঁ কিন্তু বগাখন এতিয়া নাই অৰ্ডাৰ দিবলৈ কৈছোঁ হয় নাই আহিব ন মানে আজি অৰ্ডাৰ কৰিলে অহাকালি পাম সেনেকুৱা ধৰণৰ কথা আৰু এই বাইকখন ভাল লাগিছেনে কৰিশ্মা বাইক হালধীয়া ৰঙৰ হিৰ'ৰ চাল লাগিছে কিন্তু এই ভাই লৈছে হেনো এতিয়া অলপ চলাই চাওঁ নেকি এখন দেখিয়ে নাপায় নেকি বাইকখন অলপ RS খনৰ নিচিনাও লাগে হয় ধুনীয়া লাগিছে খালি ৰুমটো ভাল লাগিছে বেছি খালি বেচেৰা দুখীহে পোৱা নাই এনেকে থাকিব লগা হৈছে চাপৰ মানুহৰ এনেকুৱা গতি হয় আৰু স্কুটিখন লোৱাটো ল'ম এই 4-5 দিন মানৰ ভিতৰতে ল'ম হৌৱা ঘড়ীটোত 1 বাজিলে কস্তুৰীকো স্কুলৰ পৰা লৈ আনি এয়া মই এতিয়া ভাত খাইছোঁ দালি আৰু আলু ভাজিৰ লগত তাৰপিছতে পাৰ্চেল কেইটামান আছিলে ইয়াকো পেকিং কৰিলোঁ বেছি নহয় 5-6টামান আছে ইফালেও পৰি আছে আৰু নতুন কাপোৰৰ কালেকশ্যন বহুতে আহিছে দেখুৱাম নেকি আপোনালোকক তাকে ভাবিছোঁ ধুনীয়া মানে মিচিং কাপোৰ কি এইটো দাড়ি গজি গ'ল কেনেকে কি এইটো দাড়ি গজি গ'ল কেনেকে বাবালছ কেনেকা লাগিছে ইমান মিলিছে চোলাটোৰ লগত দাড়ি মিলি গৈছে কিন্তু লেতেৰি দেখিছে ইছৰাম এজনী যে কেনেকে লগালে নেৰে আৰু এতিয়া চোলা লগাই দিছা কি হৈ গ'ল মিঠাতে লগাব লাগিব এতিয়া মোক বিষাই গ'ল হাঁহি পাইছে মছলা এতিয়া দাড়ি নুগুচে আৰু এতিয়া জিন্দেগীবৰ কাৰণে
আইঐ হ'ব মই বেছি নাহাঁহো আৰু মোক বিষাই গৈছে মোৰ এতিয়া মই দেখুৱাবলৈ বিচাৰিছোঁ কি কি কালেকশ্যন আছে আমাৰ লগত এইফালে এইফালে বহুতো আছে কিন্তু 5 মান দেখুৱাই দিওঁ বুলি ভাবিছোঁ ধুনীয়া ধুনীয়াকৈ ন এইটো ৰাণী পিংকৰ এইটো 35 এইটো ৰাণী পিংকৰ হয় 35 পৰিব প্ৰাইচটো আৰু এইটো হ'ল পেৰট গ্ৰীণ 2900 টকা পেৰট গ্ৰীণ তাৰপিছতে আৰু 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 এযোৰ আছে ৰাণী পিংকৰ হেভি ৰাণী পিংকৰ 4300 টকা আৰু 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 মই খুলি দেখুৱাম বাৰু আপোনালোকক ফুলবোৰ কেনেকুৱা হয় এইটো হ'ল কিবা কি কয় চকলেট কালাৰৰ গেৰ আছে নেকি গেৰ ডিজাইনৰ এইযোৰ দাম হৈছে 3550 টকা আৰু এযোৰ উলিওৱা এযোৰ উলিওৱা এইযোৰ হৈছে এইযোৰ মুগা কালাৰৰ অকমান এইযোৰ দাম হৈছে 3200 টকা আৰু এয়া হ'ল ৰেড কালাৰত হেভি যোৰা এইযোৰ দাম হৈছে 4300 টকা তেতিয়াহ'লে দেৰি নকৰো নহয় জানো এইযোৰ হৈছে ৰঙা এতিয়া মই এযোৰ খুলি দেখুৱাই দিওঁ আপোনালোকক ভালদৰে চাওক বহুতে কাপোৰৰ ভিডিঅ'বোৰ চাবলৈ ভাল পায় বাৰু সেইকাৰণে মই আজি এখন চাদৰ ইউটিউবত দেখুৱাই দিওঁ এখন হৈছে চাদৰ এয়া চাওক এখন আছে চাদৰ ফুলবোৰ চাওক কিমানে বেছি ধুনীয়া চাওক এয়া চাওক এবাৰ ইমান ধুনীয়া চাওক দেখিছেনে আৰু ইয়াতে এখন আছে চাদৰ এখন সাইড কৰি দিছো ইয়াতে ব্লাউজৰ পিছো আছে মেখেলাও আছে সব আছে এখন মেখেলা এয়া চাওক এখন হৈছে মেখেলা এয়া চাওক বহুত ধুনীয়া ভিডিঅ'ত ইমান ভাল নেদেখিব পাৰে কালাৰটো কিন্তু ৰিয়েলত বহুতেই বেছি উজ্জ্বল আৰু ধুনীয়া এইযোৰ হৈছে মেখেলা আৰু এয়া হৈছে পটি চাদৰ পটি তাৰপিছতে এয়া হৈছে ব্লাউজ কা পিস এইটো হৈছে ব্লাউজৰ পিস প্ৰাইসটো 4300 টকা এই কাপোৰজোৰৰ হোৱাটছআপৰ নম্বৰ মই দি দিছো যদি আপোনালোকে পছন্দ কৰিছে তেতিয়াহলে অৰ্ডাৰ কৰিব পাৰে আপোনালোকে স্ক্ৰিনশ্বট মাৰিব আৰু হোৱাটছআপ কৰিব যেটো হোৱাটছআপ নম্বৰ আপোনালোকক মই দি থৈ দিছো এইযোৰ হৈছে কলা একে দামৰে হয় এইযোৰ বাৰু কেনেকুৱা তাকে দেখুৱাই দিওচোন আপোনালোকে চাবলৈ মন কৰে এই এখন হৈছে মেখেলা এয়া চাওক ফুল একেবাৰে হেভি আছে এখন আছে মেখেলা ইমান ওখ চাওকচোন বুকুলৈকে পাই গৈছে মই ইমান ওখ আছো 5 ফুট 5 ইঞ্চি তাৰপিছতে ইয়াতে আছে চাদৰ এটা সেলফ বৰ্ডাৰ হয় এখন আছে চাদৰ এয়া চাওক এখন আছে চাদৰ দামটো 4300 টকাই হয় হোৱাটছআপৰ নম্বৰ দিয়ে থৈ দিছো আপোনালোকে যদি পছন্দ কৰিছে তেতিয়াহলে হোৱাটছআপ কৰিব পাৰে স্ক্ৰিনশ্বট মাৰি ইয়াতে আছে ব্লাউজৰ পিস আৰু এইয়া লগতে হাতত এ ডিজাইন লগাব পাৰিব এয়া মাত্ৰ 4300 টকা এই কাপোৰজোৰ দামবোৰ অকমান বেছি হয় যিবোৰ কাপোৰৰ মানে ফুলবোৰ হেভি থাকে দামবোৰ অলপ বেছি হৈ যায় এতিয়া এই ভাট চৰাই ৰঙৰ জোৰ দেখুৱাব বিচাৰিছো দামটো ইয়াৰ কিন্তু 2900 টকা হয় কালাৰটো কিন্তু বহুতেই ধুনীয়া বহুতে পছন্দ কৰে এনেকুৱা কালাৰ যেতিয়া আনো নহয় লগালগ চেলে হৈ যায় ৰাখিবই নাপাও দেখুৱাওহে লগালগ চেল হৈ যায় আৰু বহুতে বিচাৰি কিন্তু এখন চাদৰ ৰব দেই এখন হৈছে কেৰো ডিজাইনৰ হয় এখন এয়া চাওক এয়া এখন আছে চাদৰ বহুতে বেছি ধুনীয়া দামটো চাই কিন্তু কাপোৰযোৰ বহুত বেছি ধুনীয়া আপোনালোকে এইটো দামত যে এনেকুৱা দামত যে আপোনালোকে কতো নাপাব দেই গেৰৰ ডিজাইনৰ হয় চাব পাৰে আপোনালোকে এয়া ব্লাউজৰ পিস লগতে ব্লাউজৰ পিসও আছে এই চাওক ব্লাউজৰ পিসটো বহুত বেছি ডাঙৰ বহুতে বেছি ডাঙৰ ব্লাউজৰ পিসটো সাইড কৰি দিছো এখন আৰু মেখেলাখন চাব নেকি এবাৰ মেখেলাখন যদি চাই এখন আছে মেখেলা এয়া মেখেলাৰ ডিজাইনো বহুতে বেছি ধুনীয়া মাত্ৰ 2900 টকা এযোৰ ৰংটো বহুত বেছি ধুনীয়া আপোনালোকে অৰ্ডাৰ যদি কৰিম বুলি ভাবে তেতিয়াহলে কৰিব পাৰে আৰু এই কেজোৰ অকমান মই ওপৰে দেখুৱাই দিছো খুলি নেদেখুৱা আৰু এযোৰ 3500 টকা পৰিব আৰু এইযোৰ মই এনে ওপৰতে দেখুৱাই দিছো এবাৰ চাব বেছি সম্পূৰ্ণ মই খুলি নেদেখুৱা ভিডিঅটো বহুত বেছি দীঘল হৈ যাব দীঘল হলে হয়তো কিছুমানে বৰ পাই যাব যিবিলাকৰ কাপোৰৰ প্ৰতি ইন্টাৰেষ্ট নাই এইয়া চাওক এখন আছে চাদৰ দেখিছেনে আৰু এয়া হ'ব পটি আৰু এয়া হ'ব মেখেলা এয়া হ'ব মেখেলা বহুত বেছি মৰম লগা কালাৰ আৰু ইয়াৰ দামটো কিমান আছিল মোক কৰো নেকি ন ইয়াৰ দামটো 3500 টকা এইযোৰৰ আৰু এইযোৰ চকলেট আছে চকলেট জোৰৰ দামটো 3500 টকাই হয়
এনে ওপৰে ওপৰে এবাৰ চাব পাৰে আপোনালোকে এয়া চাওক এইযোৰ হৈছে চকলেটৰ চাদৰখন হয় এয়া খুব ধুনীয়া ইয়াত আছে পটি আৰু এয়া হৈছে মেখেলা এয়া মেখেলাৰ ডিজাইন চাওক মাত্ৰ 3500 টকা এযোৰ আৰু ইয়াতে মুগা ৰঙৰ এযোৰো আছে ইয়াৰ দামটো 3200 টকা এইযোৰো মই অকমান ওপৰৰ পৰা দেখালে হৈ যাব সিম্পলকৈ খুলি দেখাইছো বেছি ওপৰে মানে ওপৰৰ পৰা দেখাই দিছো এখন আছে চাদৰ এয়া লগতে ইয়াত পটি আছে ব্লাউজৰ পিস আছে আৰু এয়া হৈছে মেখেলা যদি পছন্দ লাগিছে হোৱাটসঅ্যাপ কৰিব হোৱাটসঅ্যাপৰ নম্বৰ স্ক্ৰিনত দি থৈ দিয়া আছে এযোৰ হৈছে 3550 টকাৰ এযোৰ অকমান কালাৰটো বেলেগ ধৰণৰ এযোৰ এখন আছে মেখেলা নহয় এখন আছে চাদৰ এচক লগতে ইয়াত পটি আছে আৰু এখন আছে মেখেলা বহুত ধুনীয়া কিন্তু এযোৰ ৰাণী পিংকৰ এযোৰ সেই 4300 টকা অলপ হেভি আছে এযোৰ দেখাই দিয়া অকমান এযোৰ অলপ হেভি আছে ভাবিছো এযোৰ মই দেখুৱাই দিও আপোনালোকক প্ৰথমতে মই চাদৰখনে চেল বৰ্ডাৰৰ হয় এযোৰ ফিক্স পাৰি আছে চেল বৰ্ডাৰ হয় চাওক বেলেগ হেভি চাওক এযোৰ মাজত কিমান সম্পূৰ্ণ ফুলে ফুল এখন 400 নহয় 4300 এয়া চাদৰ মেখেলা লগতে মেখেলাটো চাব নেকি এয়া হৈছে মেখেলা ওৱাও এয়া হৈছে মেখেলা ইমান ধুনীয়া ৰং নহয় ইমানে বেছি উজ্জ্বল এখন আছে মেখেলা লগতে ইয়াতে ব্লাউজৰ পিস আছে এয়া আৰু আপোনালোকে ধুনীয়াকে যদি বিচাৰে তেতিয়াহলে হাত দীঘল ব্লাউজো চিলাব পাৰে একদম ডিজাইন দি ধুনীয়াকে ডাঙৰ ফুল আছে ইয়াত এয়া যদি আপোনালোকৰ ইচ্ছা যায় হোৱাটসঅ্যাপৰ নম্বৰ আমি স্ক্ৰিনত দি থৈ দিছো আপোনালোকে সেই হোৱাটসঅ্যাপ নম্বৰত কাপোৰবোৰৰ স্ক্ৰিনশ্বট মাৰিব আৰু আমালৈ হোৱাটসঅ্যাপ কৰি পঠিয়াই দিব এড্ৰেছ দিব আমি আপোনালোকৰ এড্ৰেছত ধুনীয়াকৈ কুৰিয়াৰ কৰি পঠিয়াই দিম নাইবা পোষ্ট অফিচ জৰিয়তে পঠিয়াই দিম আৰু আপোনালোকে মনোজ ভাই ফেশ্বন আইডিটো ফলো কৰিব তাত ধুনীয়া ধুনীয়া কাপোৰৰ কালেকশ্যনৰ ভিডিঅ'বোৰ মানে আমি দি থাকো মনোজ ভাই ফেশ্বন ইনষ্টাগ্ৰাম আইডি ফলো কৰিব ডেছক্ৰিপশ্যনত আমি লিংক দি থৈ দিছো